অসমৰ খিলঞ্জীয়া জনগণৰ জয়। এই জয় অসমক ভাল পোৱা, দেশক ভাল পোৱা প্ৰতিগৰাকী অসমবাসীৰ জয়। আৰু আমি তৃতীয়বাৰৰ বাবে অসমত আকৌ এবাৰ কৰ্মদক্ষ ভৱিষ্যদৰ্শী বলিষ্ঠ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক NDAৰ তৃতীয়টো কাৰ্যকালৰ বাবে নিশ্চয় আমি ভবা ধৰণে আগন্তুক দিনত NDA তেখেতক নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী আৰু তেখেতৰ নেতৃত্বতে আমি আকৌ এবাৰ অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িম। মই হিচাপতে অসমৰ জনদৰদী কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অগপ দলৰ আজি মঞ্চিয়াৰ পৰা মই আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজ্যখনৰ যিসমূহ প্ৰত্যাহ্বান বা জ্বলন্ত সমস্যা দশক ধৰি আমি ভুগি আছি, 55 বছৰ কংগ্ৰেছে আমাৰ খিলঞ্জীয়া মানুহ বা অসমখনৰ প্ৰতি যি অন্যায় অবিচাৰ কৰি গ'ল, তাৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হ'ল 9 এপ্ৰিল তাৰিখে এই ঐতিহাসিক ৰায়দান গণতান্ত্ৰিক উপায়েৰে সাব্যস্ত কৰিলে আৰু তাৰ পৰিণাম আমি 4 মে'ত দেখিবলৈ পালো। NDA 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। আৰু যদি ভোট শ্বেয়াৰৰ কথাও আমি চাওঁ, তেতিয়াহ'লে 50%তকৈ বেছি ভোট এইবাৰ NDA মিত্ৰজোঁটে ৰাজ্যখনত লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। অগপ দলৰো ভোট শ্বেয়াৰ বাঢ়িছে, বিজেপিৰো ভোট শ্বেয়াৰ বাঢ়িছে আৰু আমাৰ অন্য এটা মিত্ৰ দল BPF দলৰো তেওঁলোকৰ ভোট শ্বেয়াৰ বাঢ়িছে পূৰ্বতকৈ। গতিকে ইয়ে প্ৰমাণ কৰে যে এই নিৰ্বাচন প্ৰতিষ্ঠানৰ সপক্ষে আছে, প্ৰ এষ্টাব্লিছমেণ্ট আছিল। গতিকে এই নিৰ্বাচনে কেইবাটাও দিশক চুই গৈছে আৰু আমি আশাবাদী অহা 5 বছৰ আমি আমাৰ যি ৰাজ্যৰ প্ৰতি দায়বদ্ধতা থাকিব বা ইতিমধ্যে আমি দুয়োটা বা তিনিওটা দলে বা NDA হিচাপে যি সংকল্পপত্ৰ বা মেনিফেষ্টো আমি প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত দিছো, সেই মেনিফেষ্টোৰ প্ৰতিটো বিষয় অনাগত দিনত প্ৰাথমিকতাৰ আধাৰত প্ৰায়ৰিটি আমি প্ৰতিটো বিষয় আমি কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িম। অগপ দল মই যেতিয়াৰ পৰা ৰাজনীতি ক্ষেত্ৰখনত আছো, 2001 চনত যেতিয়া প্ৰথম মিত্ৰতা হৈছিল, এই দিনৰ কথাও মনত আছে। তাৰ পৰৱৰ্তী সময়ত অসমৰ যি ৰাজনৈতিক আমি দেখিলো যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিতে অত্যন্ত প্ৰত্যাহ্বানৰ মাজতো আমি কেতিয়াবা সৰু সুৰা দুই এটা মতৰ অমিল নিশ্চয় হৈছে, কিন্তু আমাৰ মাজত কেতিয়াও মনৰ অমিল হোৱা দেখিবলৈ পোৱা নাই। যোৱা 1 চনৰ পৰা যদি আমি 26 চনলৈ চাওঁ, অৰ্থাৎ আমাৰ এই গোটেই মানে ৰূপালী জয়ন্তী বৰ্ষ হৈ গ'ল আমাৰ মোটামুটি মিত্ৰতাৰ। 25 বছৰীয়া আমাৰ ৰাজনীতিক যি মিত্ৰতাৰ ৰাজনীতি, এই ৰাজনীতি কেতিয়াবা সৰু সৰু দুই এটা কথা হৈছে, কিন্তু বহুত দিন ইয়াৰ কোনো ধৰি ৰখা নাই, অগপও ধৰি ৰখা নাই, বিজেপিও ধৰি ৰখা নাই। কাৰণ আমি জানো যে ৰাজ্যখনক যদি আগবঢ়াই লৈ যাব লাগে, তেনেহ'লে আঞ্চলিক বাদৰ যি আচলতে প্ৰকৃত, মই কম যে অগপ দলটো ৰাজ্যখনৰ বা দেশখনৰ ভিতৰত আঞ্চলিকতাবাদৰ ধ্বজাবাহক এটা পিউৰ ৰাজনৈতিক এটা দল, পিউৰ, তাৰ নেকি
কোনো ধৰণৰ ভাজ নাই কথা আৰু কামত। গতিকে আঞ্চলিকতা বহুত ওলাইছে এতিয়া দেখিছোঁ। কাৰোবাৰ ইচ্ছাত উঠিব ক'লে উঠে, কাৰোবাৰ ইচ্ছাত পঢ়িব ক'লে পঢ়ে। আৰু তেওঁলোকেতো দেখিছে আপুনি কথাবিলাক কি ধৰণে কথাবিলাক কৈছিল। গতিকে সকলো লিখা আছে বাৰু, আৰু ৰাইজে বুজি পায়। ইমান ৰাইজক আৰু এতিয়া অসচেতন বা তেওঁলোক জাগ্ৰত নহয় বুলি বা শিক্ষিত নহয় বুলি তেওঁলোকে হয়তো ভাবিছিল, কিন্তু অসমৰ ৰাইজে অত্যন্ত সজাগ সচেতনতাৰে আৰু পৰিপক্কতাৰে এই 4 তাৰিখত ফল দিলে আমাক এয়া নিশ্চয় অসমৰ বুৰঞ্জী বা অসমৰ ভৱিষ্যতৰ দিনৰ বাবে এয়া এক সোণালী অধ্যায় হিচাপে পৰিগণিত হ'ব। মই অকপ দলৰ তামাম কাৰ্যকৰ্তা যিসকলে গোটে গোটে এনডিৰ জয়ৰ কাৰণে দিন ৰাত একাকাৰ কৰি পৰিশ্ৰম কৰিলে, প্ৰতিগৰাকী অকপ দলৰ সন্মানীয় জ্যেষ্ঠ নেতাকে ধৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু অভিনন্দন জনাইছো। লগতে আমাৰ অকপ দলৰ ভাতৃ ভগ্নী আটাইকেইটা যি আমাৰ সংগঠন আছে, আটাইকেইটা সংগঠনলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোকে এতিয়া 5 বছৰ ট্ৰেইলাৰখন দেখা পালে অসমৰ ৰাইজে। এতিয়া পুৰা চিনেমাখন অহা 5 বছৰত নিশ্চয় দেখিবলৈ পাব। কালি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 5 বছৰ আমি আধাৰশিলাহে স্থাপন কৰিম, এতিয়া উদ্বোধনৰ কাম কৰিম। এই 5 বছৰ আমাৰ বিকাশ, কেৱল মাত্ৰ বিকাশ, উন্নয়ন, কেৱল মাত্ৰ উন্নয়ন আৰু ৰাজ্যখনৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ সংৰক্ষণ, সংবৰ্ধনৰ কাৰণে অহা 5 বছৰ আমি বিশ্ৰামভাৱে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে অসমবাসীৰ সেৱাৰ কাৰণে সদায় আমি সক্ৰিয়তাৰে আমি কাম কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন আমাক দেখুৱাইছে বা আমি যি সপোন দেখুৱাইছো, সেইটো সহজতে ফলিওৱা সপোন নহয়। তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আমাক আহ্বান জনাইছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, সকলোৰে সমান লক্ষ্য, সমান আকাংক্ষাৰে, সমান প্ৰয়াসেৰে আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে সকলোৱে কাম কৰিম, এনডিএ হিচাপে কাম কৰিম। আৰু আজিৰ এই মুহূৰ্তত মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখো। অসমীক আমি ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী, স্বাৱলম্বী, স্বাভিমানী ৰাজ্য হিচাপে নিশ্চিতভাৱে আমি অনাগত 5 বছৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ ফালৰ পৰা চেষ্টা বা প্ৰয়াসৰ আমি কোনো ত্ৰুটি নকৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।